না ওখানে নাহিল তুমি আনন্দ ধ্যান কৰিব নাজানিব মূৰ্তিটো ঈশ্বৰৰ কথা ঈশ্বৰ বুলি ধ্যান কৰিব নাজানিব এনেকৈ ভাগৱত শ্ৰৱণ
কৰিলে আমাৰ ভাত বচান নহয় বা যিটি নহয় আৰু ৰাজ্যসকললৈ গ'লে বাকী মাজে মাজে আমি কওঁ আমি থুলমূল কৰি ইমানেকে শ্ৰীমদ ভাগৱত শাস্ত্ৰ বাক্যভাগ পৰ্যন্ত আমি কৰিলোঁ। ইয়াত এটা সংগতি আছে শ্ৰীমদ ভাগৱত তালৈকে আমাৰতো যুৱদিন কৰাই থওঁ ৰামায়ণ লগাই দিলে জোনাকী পৰুৱাই যেনেকৈ পোহৰটো একেলগে ৰাখিব নোৱাৰে ধীমেক্ষণাত কৰে সেইগৰাকী আকৌ আমাৰ কাৰণে ভেটি খাব গ'ল আমিও সেইগৰাকীৰ কাৰণে ভেটি খাব গ'ল হয়নে সেইকাৰণে কৈছে প্ৰথম যৌৱনে অমৃতৰ সদৃশ বৃদ্ধ কাল পালে হয় কিটো হলাহল বিষ হয়নে বোলে কলৈ যায় বোলে ভাগৱতলৈ ক'ত বোলে অনিৰ্ভৰা বাপজনৰ ঘৰ মই যাওঁ এই আহি পাৰি পাৰিবিলা ক'ত কৰিবলৈ যায় ধৰি যা কিন্তু এতিয়া কি কয় যোৱানে এই সংসাৰখন কি দেখিছে যিসকলে আয়বাক্য মানে তোমাৰ চৰণৰ শৰণ ল'লে এই সংসাৰখন বিশ্বময় গাইছে বিকুণ্ড তালৈ যায় নেকি তোমাৰ নাযায় সেইটো দেখে কোনে ভকতে হয়নে সেইকাৰণে কৈছে ভাৰদাস বিদ্যা পিছত এইবিলাক লাহে লাহে কমি গুচি যাব হয়নে এই কথা আমি তেতিয়াহে এৰিব পাৰিম এহি কলে তাসম্বাক সহজে পীড়াই গাঁঠ কৰি দিয়ে তাক দেখি কি কৈছে কিবা এটা কওক ভাগৱতৰ বিষয়ে যে মই কি কওঁ ভাগৱতৰ বিষয়ে কওক কিবা এটা তাক দেখি খানা চানা কি বনাইছে মোৰ মনে দুখৰ উপজয় যুৱকসকলে নাম ল'বলৈ গৈ এইকেইটাৰ লগত সংযোগ কৰিলে হৰি 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 বিনে ব্যৰ্থে আয়ু যায় হৰি নাম নল'লে আয়ুখিনি এনেই যায় বাৰু যিটি নহওক আমি আৰু এটা কথা কওঁ পাঠকসকলক যোৱা কৰিছোঁ অথনি আমাৰ মন কম বুলি ভয় লাগিছে তাতে বুকত খাওঁ পানী কওঁ আমাৰ এগৰাকী কম বাৰু দেই কৃষ্ণই পাত্ৰ এই ধুনীয়া পৰা ইয়াত আহিলে চাহ একাপ উঠিয়াই নাই এতিয়া আপোনাৰ ঘৰত চাহ একাপ খাবলৈ যাওঁ চুক্তি এটা আছে গাঁঠি আছেনে নাই কিয় মই এগৰাকী কৈছোঁ গাঁঠি আছেনে নাই আছে কি গাঁঠি গৰু গাঁঠি নাযাওঁ গৃহস্থই কিনে এই বাক্যটো কিয় কৈছোঁ জানে আমি যে আহাৰ সংযম কৰা নাই ৰসগন্ধম বুলি আহাৰ গ্ৰহণ কৰাৰ কাৰণে বাক্যবিলাক আমাৰ ভুল বুজোতে শুদ্ধ কৰি বুজো গৰুৱে গাঁঠি দিয়েনে বাক্য শুদ্ধ হ'ব আচৰণ শুদ্ধ হ'ব গ্ৰহণ শুদ্ধ হ'ব আপোনালোকৰ আমি বাক্যবিলাক ভুল কৰোঁ ভকতেও ভুলকৈ কয় বুজোতে শুদ্ধকৈ বুজো বোলে পাঠত পঢ়িলোঁ পাঠত বহক পাঠত কৰিব পাৰে নেকি নামত কৰিব পাৰে নেকি কিন্তু বুজোতে বুজিলোঁ আকৌ কি কয় আমিয়ে কওঁ কি কৰোঁ অনিল বৰাৰ দেৱৰ ঘৰত পাঠ একদম ভালকৈ মাৰি আহিলোঁ পাঠ মাৰিবলৈ আহিলে ভকত হে সেইবিলাক বাক্যৰ কাৰণে এইবিলাক সংশোধন হোৱা 7টি গাঁৱত সদায় নহ'লেও মাহত 3 দিন কৰিব তেতিয়াও লাভ বেয়া পাইছে নেকি বেয়া পালে আজিৰ পৰা নামাতিব এইবাৰ যি মাতিলে আমিও বেয়া ধৰিলোঁ নামাতিলেও আহিম দেই এতিয়া চাওক আৰু বাক্যবিলাক আছে আজিকালি মোবাইলৰ যুগত কামপুৰত যদি মাকৰ ঘৰত যদি এতিয়া গণেশ গুৰিনে কি কয় এখন গণেশ নগৰ ইয়াক যিয়ে কৰিছে ইয়াক ফোন কৰিব মাকে আৰু কি কৰিছ কিনো কৰিম বোলে কি কৰিছ বোলে এতিয়া বোলে ভাগেশ্বৰ সোমাবলৈ আহিছোঁ ভাগেশ্বৰ সোমাই নেকি বাৰু
শেষে আৰু আইগৰাকী যি ভাবেশ্বৰ সোমাই আৰু অন্য খাওক আৰু কিন্তু বুজিলো ভাত বনাবলৈ গৈছে ভাত বনাইনে ভাত বনাইনে নবনাই আপোনালোকে তেতিয়াহে পিছে তেতিয়া নকয় কিন্তু চাউল মুঠি পিঠা কৰিবলৈ আহিছোঁ বুলি নকয় কিয় আমি শিকাই নিদিওঁ হয়নে এইখিনি সম্বোধন কৰিব আপোনালোকক চৰণ সেৱা কৰিছোঁ তেতিয়া আপুনি বাক্য শুদ্ধ হ'ব আপুনি ঈশ্বৰ ভক্তিলৈ আগুৱাই যাব ক'বই নোৱাৰে এইবিলাক আমাক নীতি নিয়মবিলাক আমি পালন নকৰিলে ভাগৱত মুখস্থ কৰিছোঁ আপোনালোকৰ হ'লেও আমাৰ হোৱা যদি পালন কৰা নাই উপদেশতকৈ আন শ্ৰেষ্ঠ বুলি কৈছে উপদেশ দিলেও আশীটো কৰা নাই মোৰ কি লাভ হ'ব মনটো তোমাৰ কথাতেই আছিল প্ৰাণো আছিল তোমাৰ হৈ গ'ল বুলি ক'লে মোৰ কি হ'ল জানে ইমান সুন্দৰ অমৃত বাণীবিলাক